নমস্কাৰ সকলোকে আজি হৈছে গৰু বিহু আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গৰু বিহুৰ দিনাখন আমি ধুনীয়াকৈ সাজি কাচি লৈছোঁ আৰু এনেকৈ গৰুক দানা চানা দিলোঁ অকণমান আগতে। সেইবিলাক শ্বুটে লোৱা নহ'ল, মোৰ ভিডিঅ'ৰ মানে মোবাইলটো ইমান গৰম হৈছে নহয়, ভিডিঅ'ৰ ষ্ট'ৰেজো নাই। আৰু সেয়া আৰু এয়া আজি পিন্ধিছোঁ মই একদম 500 বছৰ পুৰণা এযোৰ চাদৰ মেখেলা, মানে মোৰ বিয়া হোৱাৰ কত যুগৰ আগৰে এইযোৰ, গামোচা চামোচাবোৰ ইয়াত থাকেই। তো আজি বিহু আৰু এনেকৈ আৰু আমি উদযাপন কৰি আছোঁ। বা বিহাৰীৰ পুৰা বিহু বিহু লাগছে। গাইজ ৰঙালী বিহুৰ হাৰ্দিক শুভেচ্ছা জ্ঞাপন জনাইছোঁ মই। সকলো লোকে ভালে থাকো আৰু শুভেচ্ছা জনাইছোঁ। বা গামোচা চামোচা লোৱা আজি বিহাৰী পুৰা বিহু লাগছে। কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাই দিব মোক। এইটো আমাৰ দাদী বা আজি কিয় আহিলে এতিয়া গধূলি মানে এতিয়া দুপৰীয়া হ'ল আৰু এতিয়া বিহাৰী বিহু নাচিব। বিহাৰী কাবা নাচ নিজে গাই গাই নাচ। কিনো চাৱনীৰে চানাম কয়, দেহা খিৰখিৰাই গ'ল মই নাজানৈ, দেহা খিৰখিৰাই গ'ল মই নাজানৈ, পেটলৈ ভাত নোযোৱা হ'ল। খাতৰা নচন দিছে দেখোন বিহাৰী তই। আৰু এই গাল গাখীৰ, এইয়া ঘিউ ৰেডি কৰিম যে আমি, ঘিউৰ কাৰণে গাখীৰ লাগে জানে নহয়। এইবিলাক গাখীৰ কিবা কিবি পৰি আছে এইবিলাক ওপৰত, মানে যেতিয়া গাখীৰ খীৰাই নহয় এইবিলাক কিবা কিবি পৰি যায়, এইবিলাক চেকিব লাগিব। पता है मैं वही बोल रही हूँ, मैं क्या इंग्लिश में बोल रही हूँ क्या? हाँ কি কৈ আছে শুনিছে নেকি? চোৰ খুৱাব বোলে মোক মামাজীয়ে, তাকে মাতি আছে। এইফালে ফাদাৰ ইণ্ডিয়া সেইফালে আছে, কোবাব গোটেইকেইটাকে। এই বিহুতে খাৰবুজা লৈ আহিছে, পিঠা চিঠা নাই, খাৰবুজা খুৱাব এতিয়া মোক বিহাৰীয়ে। পিঠা বনাই খোৱা তই, আমি জানো নেকি পিঠা বনাব? তাৰ একদম মুখখন লাও পাত কচু পাত তই। পিঠা বনাই খোৱা। লেকচাৰ তাৰ চবে বহি বহি মাৰি আছে খাৰবুজা। এই খাৰবুজাডাল দেখিলে মোৰ বমি আহে। এতিয়া তাকে কৈছোঁ, মোৰ যে উল্টি আতিহে বুলি ক'লোঁ, তেতিয়া কৈছে হা চুৱাৰ খানিছে। তাৰপিছত বেজাৰ চোৱাৰে কৈছে, বেজাৰ চোৱাৰে বোলে। আৰু এই ঘিউ গৰম কৰি আছে, মানে গাখীৰ গৰম কৰি আছে। এইখিনি গাখীৰ গৰম কৰিব, তাৰপিছত বিলনা কৰিব। বিলনাৰ প্ৰচেছটো আগতে বহুত ভিডিঅ' দেখুৱাইছোঁ। এয়া জুই, আচলতে এয়া গোবৰ দিব লাগে তলত, মানে গোবৰৰ যিটো থেপৰি হয় ন, থেপৰি দিলে বেছি ভাল হয় আৰু লাহে লাহে উমি জ্বলে যে, সেইটো জুই বেছি ভাল হয়। ধুনীয়া হৈ আছে এতিয়া। আৰু এইটো চাওক, এইটো হৈছে পাৰবিন, ই গুলুগুলুতকৈ 2.5 মাহৰ সৰু। দেখিছে কি কৰি আছে? হা এই শ্বৰ্ট লাগেগা, কানেকশ্যন নাই বাৰু, খোলা আছে। কিয়া ইঞ্জিনিয়াৰ বনেগা, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। হা আৰু এইটো কাকি ল'ৰা নহয় দেই, এইটো কাকিৰ ভতিজা হয়, আমাৰ মাজু খুৰী। এইটো কিবা এই গুলুগুলু এক মাৰে। কিয়া হয় ইতনা উদাস কাহে हो? কোনে মানে কণ? এইটো আমাৰ একদম সৰু খুৰীটো দেই। হা ভিডিঅ' বনাইছি। হাঁহি মানে কি থা মানে মই কি জানো। আৰু এইটো ইঞ্জিনিয়াৰ, এই ইঞ্জিনিয়াৰটো আমাৰ এখেতৰ ল'ৰা, সৰু একেবাৰে, 4টা ল'ৰা ছোৱালী, তাৰে এইটো সৰু। কি হৈছে দেখিছে? ইয়াক মাৰে সি, গুলুগুলু এনেকুৱা গুণ্ডা, ইয়াক ধাক্কা দিয়ে। দেখিছে কি কৰি আছে? এই বহুত বদমাছ। কি কৰি আছা? বন্ধ কৰ দো তানুৰি থৰা। আজি আমাৰ ক্ষীৰ বনাইছে, ক্ষীৰ খালে খাই গে ক্ষীৰ খাই গে খায়ে আছে আৰু এইফালে আচাৰ পেকিং কৰি আছে। আচাৰ পেক চলি আছে, পাউচত যাব আচাৰ, কাৰণ লিক হয় টেমাত। আৰু এয়া আজি ক্ষীৰ, বাপ্পাও এয়ানো ক্ষীৰ বনাইছে নে? 1 গালমান চাউল দিছে না, তেজপাত, ये खीर। চাচি দেখোন পাকঘৰত আহি বাৰে বাৰে কি ভাবি কিয় খাওগে? ৰুটি কেইটা পকাত থৈ দিছে। কি জমনি মানুহ দেখছে না, কি কমেডি। ৰুটি কেইখনে পাকাত থৈছে। এই দুটাক দেখিছেনে? একেবাৰে ডাঙৰকৈ ঘুংঘত লৈ লৈছে, কাৰণ সেইফালে মোৰ ফাদাৰ ইন ল খাৰা হৈ আছে। ফাদাৰ ইন ল খাও, প্লেটখন দেখিছে নাই? খায়ে আছে ভোকাটোৰ। এই মাত্ৰ খাৰবুজা খাইছে, ক্ষীৰ খাইছে, এইবাৰ ৰুটি খাইছে। কোনে মোক মাহাম কাহা খায়া? খায়ে আছে, পেটে ভৰা নাই। পেট মে কিয়া ঘুস গয়া? খাই रहे हो तब से, बेजा भूख लगे।
এইটো বুঢ়াটো ইয়াত বহি আছে সেইকাৰণে একেবাৰে ঘুংগত চুংগত লৈ মাৰি আছে ইয়াতে এইটো চাচু আচাৰ পেক কৰি আছে এবাৰ বিহাৰী খাই আছে কি খাই আছা ভাত এই বিহাৰী ভাত খাই আছে গাখীৰৰ ভাত মিঠা ভাত বলতে এইটো মিঠা ভাতে হৈছে ক্ষীৰ হৈ থকা নাই আৰু বিহাৰী বেচেৰা ৰাতিৰ পৰা মন গৈছে ক্ষীৰ খাই আছে বিহুত ক্ষীৰ খাই আছে বিহাৰী এইটো মহাৰাণী হাঁহি থাকে খালি আৰু ৰ'দ দিছে কাপোৰৰ টুকুৰা এটা লৈ আহিছোঁ আৰু এই ৰ'দটো এনেকৈ থাকিব এতিয়া বহাগৰ লাষ্টলৈকে এনেকৈ থাকিব আধা ৰ'দ দিব আধা বৰষুণ দিব আধা এনেকুৱা বতৰটো ঝিলমিল কৰিব এই অৱস্থা মোৰ দেখিছেনে আৰু মোৰ এইখন এইভাগ হৈছে গোঁসাইৰ থাপনা মই চাকি এভাগ আগবঢ়াম আজি এনেইতো সদায় দিয়া নাযায় বাৰু মানে সেইকাৰণে আৰু আজি বিহু বুলি এভাগ আগবঢ়াম আৰু এয়া ঘি লৈ আহিছোঁ ঘিউটো একদম নতুন খোলা নাই খোলা মানে মই ভৰাই থৈ দিয়া আৰু আমাৰ সেয়া পেকিঙৰ পৰাই এতিয়া মই চাকি এগছ আগবঢ়াম আৰু চাকি এভাগ দিব পাৰিলে নিজৰে মনটো ভাল লাগে মই সদায় নোৱাৰোৱেই আৰু ভগৱানে আৰু দায়িত্বক নধৰিলে হ'ল আৰু এইভাগ চাকি দিলোঁ একদম ঘিউৰ চাকি ধুনীয়াকৈ জ্বলিছে চাকিটো ইমান ধুনীয়া ন দেখিবলৈ আৰু এয়া আৰু বহাগৰ বতৰ পূৰা একদম জোৰে জোৰে বতাহ বলি আছে আন্ধি আহিছে বৰদৈচিলা আহিছে বৰদৈচিলা ফুলজোপা একেবাৰে কি হালি জালি নাচি আছে চাওকচোন বিহুৰ বতৰ ইয়াত বাৰু বিহু নাই আমাৰ তাতে আৰু এতিয়া মন উগুল থুগুল নহয় জানো এইয়া ধুনীয়া ফুলজোপা কি ধুনীয়া ন এতিয়া ৰক্ত কৰবি এইজোপা বহুতে কমেণ্ট কৰি থাকে ফুলজোপা ধুনীয়াকৈ দেখুৱাবলৈ মই প্ৰায়ভাগ ভিডিঅ' ফুলজোপা ল'বলৈ চেষ্টা কৰোঁ এই ফুলজোপা যে এইজোপা বিষাক্ত ফুল দেই মোক বহুতে কমেণ্ট কৰে আচলতে ভিডিঅ'বিলাক আমি পাব্লিক কৰোঁ নহয় পাব্লিক কৰাৰ পাছতে বহুতে জানে মানে বহুত নজনা কথা শিকিব পাৰোঁ বা বহুতে কমেণ্ট কৰে বস্তুবিলাক এনেকুৱা হয় তেনেকুৱা একচুৱেলি এইবিলাক এটা এটা শিকাৰ মাধ্যম হয় ছ'চিয়েল মিডিয়াটো আজিকালি চ' এইজোপা ৰক্ত কৰবি একচুৱেলি মানুহখিনিয়ে যিখিনিয়ে কৈছে যে এইটো বিষাক্ত হয় নোহোৱা নহয় দে কথাটো এইটো পয়জনাছ হয় মই নিজেও চাইছোঁ ইউটিউবত চাইছোঁ ইনফেক্ট গুগল ক্ৰমতো চাইছোঁ মানে এইটো মানে নট গুড ফৰ হেল্থ হিউমেন বডি কনজিউম কৰিলে বেয়া হয় ডেথ হ'ব পাৰে মানে ডেথৰলৈকে গুচি যাব পাৰে সেইকাৰণে এইটো এভইড কৰিব লাগে আৰু মই কিয় কাটিম বুলি কৈছিলোঁ জানে লাষ্ট ভিডিঅ'ত মানুহে কৈছিলে যে মই কাটিম বুলি কোৱাৰ কাৰণে বহুতে বেয়া পাইছে আচলতে আমাৰ ইয়াতে বহুত সৰু সৰু বাচ্চা থাকে ক'ত কেতিয়া কি মুখত দি আমি একো ক'ব নোৱাৰোঁ আৰু এই ফুলজোপাৰ তললৈ বাৰে বাৰে যাই থাকে সেইকাৰণে আচলতে কাটিম বুলি ভাবিছিলোঁ এতিয়া মানে নাকাতে এইজোপা ফুল মানে ট্ৰেক্টৰেদি তলৰ পৰা খান্দি মেলি খেতিত লগাই দিব আৰু এইখন মোৰ হাতখন দেখিছেনে কি ৰাঙলী কৰি লৈছোঁ ন এয়া জেতুকা নহয় দেই এয়া মানে হেৰি মেহেন্দি হয় কি ধুনীয়া ৰং উঠিছে ন 10 মিনিটতে ৰং উঠি গৈছে ইয়াততো কেমিকেল আছে দেই এইটো কেমিকেল থকা মেহেন্দি হয় এইটো ভাল নহয় মোৰ নিজৰে অসহ্য লাগি গৈছে মই আৰু বহাগ বুলি লগালোঁ আৰু অকণমান এইখন হাততো ধুনীয়া এনেকৈ এই বিহাৰীয়ে বুল দি দিছে জেতুকাৰ গুলু বাহিৰত শুই আছে দেখিছে এই নিৰ্লজ্জটোৱে বাহিৰত শুৱাই দিছে তাক আৰু এতিয়া বাজি আছে 6:45 এতিয়াও ইমান ধুনীয়া উজালা হৈ আছে চাওকচোন গুলু আজি সোনকালে শুলে কাৰণ গুলু দিনটো শুৱা নাই আৰু এজোপা ফুল আমাৰ দেই বাথৰুমৰ বাহিৰত এইটো ফুলৰ গোন্ধটো বহুত ধুনীয়া হয় কেনেকুৱা একেবাৰে আৱৰি ধৰিছে চাওকচোন বাথৰুমৰ লেতেৰা স্মেলবিলাক নাহে তাৰমানে ধুনীয়া হয় এজোপা ফুলো বছৰেকৰ বিহু ঘৰৰ পৰা দূৰত মানে অসমৰ পৰা দূৰত দেই মৰমৰ অসমখনৰ পৰা ইমান দূৰত বিহু আৰু কি চেলিব্ৰেট কৰিলোঁ আৰু ৰাতিপুৱা মানে গা চা ধুই মেলি কাপোৰ চাপোৰ পিন্ধি মেলি আৰু উইচ কৰিলোঁ আৰু সকলোকে আৰু এই জেতুকা দেখিছে না ইমান ধুনীয়া লাগিছে ন কালাৰটো কাপোৰ চাপোৰ চেঞ্জ কৰি আহিলোঁ দেই ইমান গৰমত নোৱাৰি আৰু মানে এইটো বহুত ইজি হয় অমুকটো পিন্ধি থাকিবাচোন তমুকটো পিন্ধি থাকিবাচোন ইয়াৰে গৰমত এনেকুৱা নহয় এনেকুৱা অৱস্থা ইয়াৰে সেই অসমৰ আমাৰ গুৱাহাটীৰ গৰম নহয় ইয়াৰ গৰম পূৰা পুৰি যোৱা গৰম তাৰমানে ৰাস্তাত খোজকাঢ়িব নোৱাৰি এতিয়াতো আপোনাৰ গৰমৰ দিন আহিছে এতিয়া গোটেই দিনটো ৰাস্তাত মানুহে নাথাকে তাৰমানে এই লেডিজবিলাক যে ইয়াতে আছে ইয়াতে থাকে আৰু তেনেকৈ আৰু উপায় নাপায় কেনে ঘুংগত চুংগত লৈ থাকে একেবাৰে অসহ্যকৰ কিমান মানুহ যে গৰমত বেহুচ হৈ পৰে ভাবিব নোৱাৰোঁ আৰু পাৰেও পিন্ধি থাকিবৰ কাৰণে এইবিলাক পলিষ্টাৰৰ কাপোৰবিলাক আচৰিত লাগে তাৰমানে মোৰ মানে গা ভিজাই যায় মই নোৱাৰোঁ একেবাৰে নোৱাৰোঁ এইটো গেঞ্জি কাপোৰ টি চাৰ্ট পিন্ধি লৈছোঁ ইমান গৰম ৰাতি 7টা গধূলি 7টা বজালৈকে সূৰ্যডাল এনেকৈ থাকিব এনেকৈ মানে ইমান সম্ভৱ নহয় কমেণ্টবিলাক পাই থাকোঁ মানে ভাবোঁ আৰু কি কমেণ্ট কৰি থাকে এনেকুৱা মানে ৰিয়েক্টটো সকলো কমেণ্টত কৰিব নোৱাৰি ছাবস্ক্ৰাইবাৰজন পলাই পতৰং দিব কিন্তু কিছুমান কথা প্ৰেক্টিকেল হ'ব লাগে ৰিচেণ্টলি ভিডিঅ' এটা দিছিলোঁ আৰু এটা ভিডিঅ' তাতে মই বিয়া এখন ঠিক কৰিব গৈছিলোঁ এই বিয়া ঠিক হোৱা লাষ্ট ভিডিঅ'টো মোৰ
তাতো মানে মোৰ ফেচবুকত নে ক'ত কমেণ্ট কৰিলে ক'ৰবাত কমেণ্ট কৰিছিলে মই পাহৰি গ'লোঁ মেখেলা চাদৰযোৰ পিন্ধি যাব লাগিছিলে মেখেলা চাদৰযোৰ পিন্ধি মেলি গাড়ী ড্ৰাইভ কৰি যোৱাটো সহজ হয় সেইটো ময়ো জানো কিন্তু চলি পলি লৈ এই ব্লাউজৰ পিন খুলিব লাগিব এই হুক খুলিব লাগিব এই সৰু বাচ্চা এটা থাকা এনেকৈ মানে গাখীৰ খাই থাকেতো এই পিন খোলালৈকে পোৱালি চিঞৰ বাখৰ কৰি হাহাকাৰ লগাই দিয়ে কুৰ্তি পিন্ধি গ'লে কুৰ্তিটো এনেকৈ উঠালে খাব পাৰি খুৱাব পাৰি বহুত কমফৰ্টেবলৰ কিছুমান কথা আছে আৰু ইয়াত বহুত গৰম সেই এলা খেলা আমাৰ তাৰে গৰমৰ নিচিনা নহয় ইয়াত তাৰমানে সেইকাৰণে কাপোৰ কানিক লৈ যে একেবাৰে আৰু তাৰ পাছতো আৰু ৰিপ্লাই কৰিব পাৰে যে তোমালোকৰ তাতেতো এনেকৈয়ে থাকে ৰাজস্থানত বাকীবোৰ লেডি কেনেকৈ থাকে তুমি নাজানা দেখা নাই নেকি সেনেকৈ বহুতে ৰিপ্লাই কৰে বাকীবোৰ লেডিয়ে কি কৰিছে তাত মোৰ ক'ব লগা একো নাই মই কাৰণ বেলেগক ফ'ল' কৰা মানুহ নহয় দেই বেলেগে কি পিন্ধিছে তেওঁ কমফৰ্টেবল হয় কোনোবা বিকিনিত কমফৰ্টেবল বিকিনি পিন্ধি ঘূৰিব কোনোবাই ছালৱাৰত কমফৰ্টেবল ছালৱাৰ পিন্ধিব কোনোবাই এই গেলা গৰমত পলিষ্টাৰৰ শাৰী ইয়ালৈকে ওলমাই লৈ ঘূৰি ফুৰিব মোৰতো তাত ক'ব লগা একো নাই দে আৰ কমফৰ্টেবল তেওঁলোক কমফৰ্টেবল হয় কাৰণ সকলো মানুহৰ এটা নিজস্বতা আছে নিজৰ এটা কমফৰ্ট জ'ন আছে হয়নে নহয় চ' এইবিলাক কিছুমান কথা আৰু সেইকাৰণে সাজপাৰলৈ কথা নক'ব কাৰণ মানুহ আকৌ মই সেইটোৱে ৰিপিট কৰিছোঁ না মোৰ ভিডিঅ'ত সেইটোৱে কথা মানে গম পাইনে সেই কাপোৰ এইটো পিন্ধিব লাগিছে এইটো পিন্ধিব লাগিছিলে অমুক কৰিব লাগিছে তমুক কৰিব লাগিছিল আৰে এইটো আৰু কি কথা আৰু মই ক'ত কি পিন্ধি যাম এইটো মইহে ডিচাইড কৰি মোৰ কাপোৰ থাকিবতো লাগিব নাথাকিবতো লাগিব হয়নে নহয় এই ছালৱাৰযোৰ মোৰ মায়ে মোক দিছে মাৰতো ব্ৰেইনটোতো নাথাকা নহয় মই পিন্ধি ভাল পাওঁ কাৰণে মায়ে কৈছে এইটো চেৰিমনিত তই এইযোৰ কাপোৰ পিন্ধিবি বুলি তোক মানে বাকী এইযোৰে পিন্ধি যাবি মায়ে আনি দিছে মইতো গৈ কিনে বজাৰৰ পৰা লৈ অহা নাই চ' ঠিক তেনেকুৱা ধৰণৰ কথা এটা মোৰ শাহু মাৰে যদি প্ৰব্লেম নাই মই কি পিন্ধি যাওঁ কি নাপাওঁ বাকী আৰু ৰাম ভৰোছে আৰু এইটো আলু বনাব ধৰিছে আলু কাটি আছে আলু ফালু বনাব মইতো ভাত খাম আজি বিহু মই ভাত খাম আজি আৰু এইফালে যি চাউণ্ড হৈ আছে এইটো আমাৰ ভঁৰাল ঘৰটোতে ঘেঁহু পিচি আছে আটা পিচোঁ তাৰমানে আমি বজাৰৰ আটা নাখাওঁ ঘেঁহু এই খেতিৰ ঘেঁহুবিলাক লৈ অহাৰ পিছত এনেকুৱা পিচি খাওঁ ঘৰত খোৱাৰ কাৰণেহে দেই বিক্ৰীৰ কাৰণে নহয় মেচিনটোৰ যি চাউণ্ড বাপৰে ভৰম ভমাই আছে ওপৰত ঘেঁহু এসোপা আৰু এই তলেদি এনেকৈ ওলাই গৈ আছে বাপৰে বাপ এতিয়া মানে ভাত পানী বনাম আৰু মায়ে আলু চালুবিলাক কাটিলে মই ভাত খাম আজি দালি ভিজাই থৈ দিছোঁ আৰু আচাৰ কিবা আছে আচাৰ মানে মই নিজে বনোৱা দেই জলকীয়া আচাৰটো মই আৰু এইবিলাক ৰাজস্থানী আচাৰবিলাক খাই মোৰ আমনি লাগি গৈছে অসমৰ আচাৰবিলাক খাব মন যায় ভোট জলকীয়া তাৰেদি ধুনীয়াকৈ ভাত খাম আলু ফ্ৰাই কৰিম গুলুগুলু আলু ভাজি খাই বহুত ভাল পায় গুলুগুলুৰ কাৰণে এতিয়া বনাম আৰু ডেইলি ব্লগ এটা আছিলে এইটো চ' বেছি দীঘলীয়া নকৰোঁ আৰু কিনো দেখুৱাই থাকিম হয়নে আপোনালোকে বৰ হৈ যাব সেইকাৰণে সদায় অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আৰু আমাৰ এতিয়া বহুত কেইখন বিয়া আহি আছে দেই মই বিয়াৰ ভিজুৱেলছ বা বিয়াৰ ভিডিঅ'জবিলাক আপলোড কৰিম আপোনালোকে চাব